তমসা বৰণীয়া মোৰ বকুল মলয়া জোৰণীয়া জেনাকু দুমুজাৰ মন শিলোৱা এন্ধাৰত সীমনা ফালি মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচীয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক জেঠাই জেঠু আৰু এখেতে মোৰ বাবে কি পৰিকল্পনা কৰি থৈছে মই নাজানো, কিন্তু তেওঁলোকে মোক যেতিয়াই লগ পায় অন্ধ বুলি ভবাটো উচিত। মই আগতে অন্ধ আছিলোঁ, কিন্তু এতিয়া অন্ধৰ অভিনয়হে কৰিম। বাবা তোমালোকৰ ঘৰতে আছে নেকি? নাই জেঠাই, আজিকালি আমাৰ ঘৰলৈ নাহে। ককা ঢুকোৱাৰ পৰা অহাই নাই। বাবা আজিকালি ৰাতি ইমান দেৰিলৈকে ক'ত থাকে, কি কৰে, তুমি কিবা জানা নেকি? নাজানো জেঠাই। মই আৰক্ষীৰ সহায় লৈ হ'লেও এইবোৰৰ আঁতিগুৰি উলিয়াব লাগিব বা এখেতক সৎ পথলৈ আনিব লাগিব। মৰম আৰু আন্তৰিকতাৰে ঘৰখন পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব। কিন্তু ইমানবোৰ দায়িত্ব? থানাত আপোনাৰ এগেইনষ্টে বহুত গোচৰ ৰুজু হৈ আছে। আপোনাৰ ভাগ্য ভাল যে এগৰাকী সহজ সৰল ছোৱালীয়ে নিজৰ স্বামীৰ এগেইনষ্টে এতিয়ালৈকে FIR দিয়া নাই, কিন্তু যিদিনাই দিব সেইদিনাই আপোনাক সসন্মানে থানালৈ লৈ যোৱা হ'ব। আচলতে দেউতা, জীৱনৰ ইমান দিন তোমালোকৰ লগত পাৰ কৰি মই এতিয়াহে বুজি পাইছোঁ সঁচা কি আৰু মিছা কি। মোৰ একোতেই বিশ্বাস নোহোৱা হৈছে। মায়েও মোক আজিকালি বেয়া পায়। মায়ে মোক আজিকালি ভালদৰে নামাতে। তুমিতো যিখিনি কৰিব লগা আছিল কৰিলে। প্ৰণৱক ইমান বিশ্বাস কৰিছিলোঁ, কিন্তু সিও আজিকালি মোক এৰি চলে। আচলতে মোৰ লাইফটো কোনফালে গতি কৰিছে মই নিজেই নাজানো। বাবা তই ইমান ৰাতিলৈকে ঘৰলৈ অহা নাছিলি কিয়? আৰু এখেতে যে তোক থবলৈ আহিছে? আপোনালোকৰ ল'ৰাই ৰাস্তাত মদ খাই বটল ভাঙি মাতলামি কৰি আছিল। ভাল ঘৰৰ ল'ৰাই এনে আচৰণ কৰিলে ভাল নালাগে। আজি এওঁক মই এৰেষ্ট কৰি থানালৈ লৈ যাব পাৰিলোহেঁতেন, কিন্তু তাকে নকৰি আপোনালোকৰ ঘৰলৈ লৈ আহিছোঁ। আপোনালোকক মই আজি লাষ্ট ৱাৰ্ণিং দিছোঁ, ভৱিষ্যতে যাতে এওঁক কথাবোৰ বুজাই দিয়ে, নহ'লে কিন্তু কথা ভাল নহ'ব। বৰ্ণৱ এতিয়া নিচাত আছে। তেওঁক এতিয়া বুজাই লাভ নাই কাৰণে ঘৰলৈ লৈ আহিছোঁ। সুস্থ অৱস্থাত থকাসকলে যাতে কথাটো ভালকৈ বুজি লয়। বাৰে বাৰে মই আৰু আপোনালোকক বুজাবলৈ আহিব নোৱাৰিম। এইবাৰৰ পৰা নহ'লে মই কথাবোৰ থানাতহে বুজাম। আহিছোঁ। অসভ্য! এইবোৰ কৰিবলৈ দেউতাই তোক শিক্ষা দিছিল। মদ পানী খাই মাতাল হৈ ৰাতি ঘূৰি ফুৰ, সেইকাৰণে ৰাতি ঘৰলৈ নাহ। মই তোৰ চিন্তাত মৰিছো আৰু তই এইবোৰ কৰিছ।
কিহৰ চিন্তাত তই এনেকৈ মদ পানী খাই আমাক অশান্তি কৰিছ? কিহৰ অভাৱ তোৰ? হা? কোনে তোক অশান্তি কৰিছে? মাৰ মাৰ জেঠাই মাৰ মাৰ আৰু মাৰ তই যি দেখিছ সেয়াই সঁচা মই এজন নষ্ট ল'ৰা মই আৰু ভাল নহওঁ কি আছে মোৰ এই জীৱনটোত একো নাই চবে মোক এৰি থৈ গুচি গ'ল চব স্বাৰ্থপৰ এনেকৈ শেষ হৈ যাম মই মই উচ্চাকাংক্ষী ডাঙৰ ডাঙৰ সপোন দেখো আৰে উচ্চাকাংক্ষী হোৱাটো আৰু সপোন দেখাটো মোৰ ভুল নেকি দাদা দাদা বিনয়, সি এতিয়া সুস্থ অৱস্থাত নাই। তাক ভিতৰলৈ লৈ যা। সি কি কৈ আছে নিজেই নাজানে। যা। দাদা এই দে মোক এই দে মানৱতাৰ খাতিৰত হ'লেওতো মোৰ কোনোবাই খবৰ ল'ব পাৰিলে হয়। মইনো ইমান অলাগতিয়াল কেনেকৈ হ'ব পাৰোঁ? মোৰ বাবে কাৰো ইমান সময় নাইকিয়া হ'লনে? সাধাৰণ বস্তু এটা ভাঙিলেও মানুহে সেইটো জোৰা লগাব বিচাৰে। আজি মই সিমানখিনিৰো যোগ্য নহয়নে? এইবোৰ মই কি দেখিছো মই নিজে নাজানো। মোক সি বেয়া ব্যৱহাৰ কৰিছে। ৰ'বা তুমি কন্দা কটা নকৰিবা। মই আছোঁ নহয়, সকলো ঠিক হৈ যাব। মই কাইলৈকে ঘৰলৈ গৈ আছোঁ। তুমি সোনকালে আহা। আউসীৰ জোনা দাদা বাইদেউ বাইদেউ দাদাই নিচাতে ৰুমৰ বস্তুবোৰ ভাঙিছে। কি? কি কৰি আছে নিজেই ক'ব নোৱাৰে। তই একো নকবি। তাৰ যি মন যায় কৰিবলৈ দে। ঘৰখন তাক জ্বলাই শেষ কৰিবলৈ দে। বা তোৰ টোপনি অহা নাই? নাই বা, তোক মই এটা কথা সোধো, বেয়া পাবি নেকি? সোধ। আজি সেইখন ঘৰ এৰি অহা মোৰ প্ৰায় 3 মাহেই হ'ল। ইমান দিনে সেইখন ঘৰৰ পৰা মোৰ কোনো খবৰ ল'বলৈ অহাই নাই নেকি বা? বিনয়ৰ বাহিৰে সেইখন ঘৰৰ পৰা তোৰ খবৰ ল'বলৈ কোনো অহা নাছিল। বিনয় হস্পিটেললৈকো গৈছিল, কিন্তু মইহে তাক সঘনাই আহিবলৈ মানা কৰিলোঁ। নহ'লে আমাৰ কথাবোৰ সকলোৱে গম পাই গ'লহেঁতেন। মানুহবোৰ ইমান আত্মকেন্দ্ৰিক কেনেকৈ হ'ব পাৰে বা? মানৱতাৰ খাতিৰত হ'লেওতো মোৰ কোনোবাই খবৰ ল'ব পাৰিলে হয়। মইনো ইমান অলাগতিয়াল কেনেকৈ হ'ব পাৰোঁ? মোৰ বাবে কাৰো ইমান সময় নাইকিয়া হ'লনে? সাধাৰণ বস্তু এটা ভাঙিলেও মানুহে সেইটো জোৰা লগাব বিচাৰে। আজি মই সিমানখিনিৰো যোগ্য নহয়নে? সত্যে তেওঁলোকে তোক পাহৰিছে, কিন্তু ভগৱানেতো তোক পাহৰা নাই। তই চিন্তা নকৰিবি। তই চাবি সময়ত সকলো সলনি হৈ যাব। সেইদিন তেওঁলোকো বাধ্য হ'ব তোক মনত পেলাবলৈ।
হেল্ল' গায়ত্ৰী কোৱাচোন তুমি কান্দিছা কিয় হেৰা তুমি কালিলৈকে ঘৰলৈ আহা হঠাৎ কি হ'ল কোৱাচোন বাবা আৰু আগৰ বাবা হৈ থকা নাই মানে তুমি আহিলেই সকলো দেখিবা তাৰ ৰূপেই বেলেগ আজিকালি সি মদ পানী খাই আহি কাক কি ব্যৱহাৰ কৰে নিজেই নাজানে পুলিচে আহি ঘৰত থৈ যাবহি লাগে এইবোৰ মই কি দেখিছো মই নিজে নাজানো মোক সি বেয়া ব্যৱহাৰ কৰিছে ৰ'বা তুমি কন্দা নকৰিবা মই আছোঁ নহয় সকলো ঠিক হৈ যাব মই কাইলৈকে ঘৰলৈ গৈ আছোঁ তুমি সোনকালে আহা মই আৰু এইবোৰ চাই থাকিব নোৱাৰো এইবোৰ দেখিবলৈকে মই তাক তুলি তালি ডাঙৰ দীঘল কৰিলো ঘৰখন একেবাৰে শেষ কৰি পেলালে নেকান্দিবা গায়ত্ৰী মই কৈছোঁ নহয় সকলো ঠিক হৈ যাব এতিয়া সি যি কৰে কৰক মই গৈ পেলাই তাৰ লগত কথা পাতিম ঠিক আছে ঠিক আছে দিয়া ময়ূৰী খুৰা আপুনি ইয়াত পিছে আমাৰ ঘৰৰ এড্ৰেছটো কেনেকৈ পালে তোমালোকে নতুনকৈ সংসাৰ কৰি গুৱাহাটীত আছা বুলি শুনিছিলোঁ তাতে অচিন্তকো বহুত দিন দেখা নাই ভাবিলোঁ তোমালোকক বিচাৰি উলিয়াওঁ সেই ইয়াত উপস্থিত হলোহি ভালেই কৰিলে আহক বহকহি ব'লা পিছে খুৰা আমাৰ ঘৰটো উলিয়াওঁতে আপোনাৰ অসুবিধাটো হোৱা নাই নাই তোমালোকৰ ঠিকনাটো মোক বিনয়ে দিলে সেইদিনাখন অৰুন্ধতীক বিচাৰি মই খুৰাহঁতৰ ঘৰলৈ গৈছিলোঁ তাতে গম পালোঁ অৰুন্ধতী বোলে তাৰ পৰা গুচি অহা বহুদিনেই হ'ল হয় তাৰেই সূত্ৰ ধৰি মই আজি তোমালোকৰ ঘৰত আচ্ছা ময়ূৰী এই অৰুন্ধতী তোমালোকৰ ঘৰত থাকে নে নাথাকে থাকে খুৰা তাই আমাৰ লগতে থাকে আপুনি বহক মই মাতি দিছোঁ আপুনি অচিন্ত কি খবৰ এই মনে মনে পতা বিয়াৰ পাৰ্টি খাবলৈ আহিলোঁ হয় নেকি ভালেই কৰিলে আপোনালোকে কথা পাতক মই ভণ্টিক মাতি দিছোঁ বহক বাকী খুৰা খবৰ কওকচোন ভালে আছোঁ তোমালোক সকলো ভালে আছা নহয় হয় ভাল কালি বাইদেৱে আপোনাৰ অৱস্থাটো নিজেই দেখা পাইছে মদ খাই অহা কথাটো গম পাই কালিৰে পৰা কান্দি আছে ভাত পানী একো খোৱা নাই অকল বাইদেৱেই নহয় ঘৰখনৰ কোনেও একো খোৱা নাই ককাই এইবোৰ দেখি দেখিয়ে গুচি গ'ল এতিয়া বাইদেউ বেছি দিন নাথাকে আৰু মই এইখন ঘৰ এৰি থৈ গুচি যাম তাৰ পাছত আপুনি সেইবোৰ খাই লৈ যি ইচ্ছা তাকেই কৰি থাকিব এই অৰ্ণৱহঁতৰ ঘৰৰ মানুহবিলাকৰ কাৰ্যকলাপত মই বৰ দুখ পাইছোঁহে নেপায় মানুহ ইমানো এনেকুৱা হ'ব নেপায় খুৰাদেউৰ দৰে নাতিনীয়েকটোতো নহ'লেই ঘৰখনৰ এজনো মানুহ তেনেকুৱা নহ'ল খুৰাদেউৰ মৃত্যুৰ পিছত তেওঁৰ শৰীৰটো ভোগজানলৈ এবাৰো নিনিলে বিনয় 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 জেঠাই ক'ত আছে চাগে ভিতৰতে তই তেনেকৈ ক'লি যে ভালকৈ ক'বলৈ ঘৰখনৰ পৰিৱেশটো ভাল হৈ থাকিব লাগিব নহয় ইমান দিনে মই আপোনাৰ এইবোৰ কথা একো কোৱা নাছিলোঁ কালি বাইদেৱে আপোনাৰ অৱস্থাটো নিজেই দেখা পাইছে মদ খাই অহা কথাটো গম পাই কালিৰে পৰা কান্দি আছে ভাত পানী একো খোৱা নাই অকল বাইদেৱেই নহয় ঘৰখনৰ কোনেও একো খোৱা নাই ককাই এইবোৰ দেখি দেখিয়ে গুচি গ'ল এতিয়া বাইদেউ বেছি দিন নাথাকে আৰু মই এইখন ঘৰ এৰি থৈ গুচি যাম তাৰ পাছত আপুনি সেইবোৰ খাই লৈ যি ইচ্ছা তাকেই কৰি থাকিব বুজিছা ময়ূৰী অচিন্ত এই অৰ্ণৱহঁতৰ ঘৰৰ মানুহবিলাকৰ কাৰ্যকলাপত
মই বৰ দুখ পাইছোঁ হে। নেপায় নেপায় নেপায়, মানুহ ইমানো এনেকুৱা হ'ব নেপায়। খুৰাদেউৰ দৰে নাতিনীয়েকটোতো নহ'লেই, ঘৰখনৰ এজনো মানুহ তেনেকুৱা নহ'ল। খুৰাদেউৰ মৃত্যুৰ পিছত তেওঁৰ শৰীৰটো ভোগজানলৈ এবাৰো নিনিলে। সেইটোতো বাদেই দিয়া, তেওঁৰ মৃত্যুৰ খবৰটো পৰ্যন্ত নিদিলে। মই খুৰাদেউৰ ৰাজহুৱাকৈ আদ্য শ্ৰাদ্ধৰ আয়োজন কৰিছোঁ, তালৈও তেওঁলোক কোনো নগ'ল। আটাইতকৈ দুখৰ কথা কি জানা? খুৰাদেউৰ নামত পতা স্কুলখনৰ উদ্বোধনী অনুষ্ঠান দুবাৰকৈ পিছুৱাব লগা হ'ল, কাৰণ তাত তেওঁলোক কোনো উপস্থিত নাথাকিল। আজিকালিতো প্ৰান্তৰ প্ৰায় তাতেই থাকে, অথচ এবাৰো তালৈ যোৱাৰ কথা নাভাবিলে। এইবিলাক কেনেকুৱা ধৰণৰ মানসিকতা হে? কি ক'ব আৰু, সেইকাৰণে চাগে অৰুন্ধতীও সেইখন ঘৰত টিকিব নোৱাৰিলে। জানো, মই খুৰাদেউৰ নামত প্ৰতিষ্ঠা কৰা স্কুলখন শুভ উদ্বোধন বৰ্ণবৰ হতুৱাই কৰাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া সেই কাৰ্যসূচী কিছু সাল সলনি কৰিব বিচাৰিছোঁ। সেই স্কুলখনৰ শুভ উদ্বোধন মই বৰ্ণবৰ সলনি অৰুন্ধতী হতুৱাই কৰাম। এনেও খুৰাদেৱে নাতি বোৱাৰীক কিমান ভাল পাইছিল সেয়া মই নিজেই দেখিছোঁ। খুৰা, আপুনি নিশ্চিন্ত হৈ থাকক। স্কুলখন যদি এখেতে উন্মোচন কৰাটো বিচাৰিছে, তেনেহ'লে সেইটোৱেই হওক। কিন্তু বৰ্ণৱ জানো কেতিয়াবা ভোগজানলৈ যাব? মইতো সেই আশা একেবাৰে দেখা নাই। মোৰ বিশ্বাস আছে এখেত যাব। খুৰা, আপুনি স্কুলৰ বাকীখিনি কাম সম্পূৰ্ণ কৰক আৰু মোৰ ওপৰত ভৰসা ৰাখক। মই এদিন এখেতক ভোগজানলৈ নি ককাৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিম। ঠিক আছে, তুমি কৈছা যেতিয়া মই ৰৈছোঁ বাৰু। কিন্তু আপুনি চিন্তাই নকৰিব খুৰা। চোৱা অৰুন্ধতী, এই স্কুলখনৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ। মই খুৰাদেউক যেনেকৈ কথা দিছিলোঁ সেই কথা মই ৰাখিছোঁ। ময়ো বিচাৰোঁ সকলো মানুহৰে মংগল হওক। খুৰাদেউৰ আদৰ্শবোৰ উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি থাকক। থাকিব খুৰা, ককাক আমি এনেকৈ সমাজত জীয়াই ৰাখিব লাগিব। মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহে চিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসী